আজি আমি এইচএছ সেকেন্ড ইয়ার সায়েন্সৰ চেপ্টাৰ নম্বৰ 1 ইলেক্ট্ৰষ্টেটিক্স কুলম ল সম্বন্ধে আলোচনা কৰিম। লেকচাৰ নম্বৰ আজি 5 হ'ব। কুলমছ ল সম্বন্ধে আলোচনা কৰাৰ আগতে আমি পঢ়ি আহিছোঁ দুটা পজিটিভ চাৰ্জ অলৱেজ কি কৰিব ৰিপেল কৰিব, বা দুটা নেগেটিভ চাৰ্জ অলৱেজ কি কৰিব ৰিপেল কৰিব, কিন্তু এটা পজিটিভ এটা নেগেটিভ চাৰ্জ অলৱেজ কি কৰিব এট্ৰাক্ট কৰিব সম্বন্ধে পঢ়ি আহিছোঁ। বাট আমি নাজানো যে এই দুটা পজিটিভ চাৰ্জে ৰিপেল কৰিব কিমান ফোৰ্স বা কিমান বলে এই দুটা ইটো হিটোক ৰিপেল কৰিব আমি নাজানো, বা কিমান ফোৰ্সেৰে দুটা চাৰ্জে এটা পজিটিভ এটা নেগেটিভ চাৰ্জে কিমান বলেৰে আকৰ্ষণ কৰিব এইটো আমি নাজানো। তেতিয়া কি কৰিলে কুলমে এটা ফৰ্মুলা আৱিষ্কাৰ কৰিলে, মানে ফোৰ্সটো কিমান ফোৰ্স লাগিব সেইটো আলোচনা কৰিলে। তাৰ বাবে কি কৰিলে কুলমে দুটা পয়েন্ট চাৰ্জ ললে। সাপোজ Q1 এটা পয়েন্ট চার্জ আর Q2 এটা পয়েন্ট চার্জ পজিটিভ আর কি। তো এই দুটার মাজত ডিস্টেন্স হব, মানে আমি কি কৰিলো লাইন জইনিং কৰিলো ক'ৰ পৰা ক'লৈ বোলে Q1 চাৰ্জৰ সেন্টাৰৰ পৰা Q2 চাৰ্জৰ সেন্টাৰলৈ। এতিয়া চাওক এই বিন্দু সমাধানত পয়েন্ট চাৰ্জে Q1 কি কৰিব Q2 ৰিপেল কৰিব কোনফালে এইফালে, ফোর্স কোনফালে লাগিব এইফালে, আৰু Q2 চাৰ্জে কি কৰিব Q1 ক ৰিপেল কৰিব এইফালে এটা ফোৰ্সেৰে ৰিপেল কৰিব। সাপোজ এটো হল Q1 টু এটো Q21, কাৰণ কি ফোর্স। চাওক এই দুটা ফোর্স কি কৰিলে Q1 ৰ বাবে Q2 কি কৰিব ডিসপ্লেস হৈ যাব এইফালে, যেহেতু ইয়াত হল ডিস্টেন্স বিটুইন টু পয়েন্ট চাৰ্জেস r, কি কৰিব Q1 এ Q2 কি কৰিব ৰিপেল কৰিব, ফলত কি হ'ব এইফালে গুচি যাব। তেনেহলে আমি কি লিখব F21, কাৰণ কি হল আমি কাৰ কাৰণে বলটো ওলাইছো Q2ৰ কাৰণে, Q2 যে ডিসপ্লেস হ'ব ইয়াৰ ৰিপেল কৰাৰ ফলত কি হ'ব এটা বল লাগিব, এই বলটো কি হ'ব F21, কাৰণ কাৰ ৰেসপেক্টত 21 কিয় দিলো আমি Q2ৰ চাৰ্জ Q2ৰ আমি ফোর্সটো ওলাই আছো, কিন্তু কাৰ ৰেসপেক্টত Q1 ৰ ৰেসপেক্টত। সিমিলারলি কি কৰিব Q2 এ Q1 ক ৰিপেল কৰিব এইফালে, আমি কাৰ ফোর্সৰ মান বের কৰি আছো Q1 ৰ কাৰ ৰেসপেক্টত Q2 ৰেসপেক্টত। তেনেহলে আমি কি লিখিব পাৰো F21 ইকুয়াল টু F12, বাট এই দুটা ফোর্স কি কৰিলে বিপৰীত দিশত লাগিছে, এইটো এইফালে লাগিছে এইটো এইফালে, দুটাই বিপৰীত দিশত, কিন্তু সিহঁতৰ ম্যাগনিটিউড কি হ'ব মানে মান কি হ'ব বল দুটাৰ মান কি হ'ব সমান হ'ব, কিন্তু ডিরেকশন অপোজিট, সেইকাৰণে আমি ইয়াত নেগেটিভ চাৰ্জ দিম। তেনেহলে মান যদি একে হয় তেনে আমি কি লিখিব পাৰো F লিখিব পাৰো। তো কুলমে ক'লে কি এই ফোর্স F ফোর্সটো কি হয় কাৰ সমানুপাতিক হয়, এই পয়েন্ট চার্জ দুটাৰ পূৰণফলৰ সমানুপাতিক হয় Q1 ইনটু Q2। আৰু কি ক'লে বোলে এই ফোর্সটো F ফোর্সটো এই যে পয়েন্ট চার্জ দুটাৰ মাজত দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক হয়, দূৰত্ব কিমান আছে r, তাহলে এইটো হ'ব ব্যস্তানুপাতিক ক'লে। এতিয়া আমি কি লিখিব পাৰো F ইকুয়াল টু কি লিখিব পাৰো Q1 K ইনটু Q1 Q2 বাই r স্কয়ার লিখিব পাৰো। এইটো হল কুলমছ ল ইন স্কেলাৰ ফৰ্ম, মানে স্কেলাৰ ৰাশিৰ বাবে কুলমছ ল এইটো। বাট ইয়াত K2 হল কি K হল এটা কনস্ট্যান্ট অর্থাৎ ধ্ৰুৱক, ইয়াৰ এটা মান আছে 9 × 10⁹ নিউটন মিটার স্কয়ার পার কুলম স্কয়ার। এই মানটো অনলি এয়ার মিডিয়াম বা ফ্রি স্পেসৰ বাবে হয়, ফ্রি স্পেস, ঠিক আছে। কিন্তু ইউনিটটো ক'ৰ পৰা আহিলে এইটো ইউনিট চাওক, আমি ইউনিটটো ইয়াৰ পৰা আমি কে যদি ওলাই লওঁ F ইকুয়াল টু দিয়া আছে কি K ইনটু Q1 Q2 বাই r স্কয়ার। তেনেহলে কি হ'ব K ইকুয়াল টু আমি কি লিখিম F ইনটু r, এইটো হ'ব F r স্কয়ার বাই Q1 ইনটু Q2 হ'ব, ঠিক আছে Q1 ইনটু Q2 হ'ব। তেনেহলে চাওক আমি বলৰ একক জানো কি নিউটন, এটো কি ডিস্টেন্সৰ একক কি মিটাৰ, কিন্তু স্কয়াৰ আছে তাই স্কয়াৰ হ'ব বাই Q ইনটু কি Qৰ মানে চাৰ্জৰ আধা একক কি কুলম ইনটু কুলম, তার মানে কি হল নিউটন মিটার স্কয়ার বাই কুলম স্কয়ার। এটো যদি আমি ওপৰত নে কি হ'ব নিউটন মিটার স্কয়ার পার কুলম স্কয়ার হ'ব, ঠিক আছে। এটো হল কুলমছ ল ইন স্কেলার ফর্ম। বাট
এতিয়া আমি ভেক্টৰ ৰাশি সম্বন্ধে যদি আলোচনা কৰোঁ, কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম। চাওক, স্কেলাৰ ফৰ্মত আমি কি জানো, স্কেলাৰ ৰাশি কাক কয় আমিতো জানো, স্কেলাৰ কোৱান্টিটি কাক কয়, যিবিলাক ৰাশিৰ কি থাকে, যিবিলাক কোৱান্টিটিৰ অনলি ম্যাগনিটিউড থাকে, মানে মান থাকে কিন্তু ডিৰেকশ্যন নাথাকে, তেনেকুৱা ৰাশিক কি বুলি কোৱা হয়, আমাৰ স্কেলাৰ কোৱান্টিটি বা স্কেলাৰ ৰাশি বুলি কোৱা হয়। কিন্তু ভেক্টৰ ৰাশি কি বলে, যিবিলাক ৰাশিৰ মান আৰু দিশ দুয়োটাই থাকে, মান আৰু দিশ কি থাকিব লাগিব, দুয়োটাই থাকিব লাগিব। ঠিক আছে, কি হ'ল, এইটোতো আমি অকল কি মানে ওলালোঁ, এতিয়া আমি কি কৰিম, ডিৰেকশ্যন ওলাম। সাপোজ Q1 পইণ্ট চাৰ্জ, Q2 পইণ্ট চাৰ্জ, সিহঁতৰ চেণ্টাৰ টু চেণ্টাৰ ডিষ্টেঞ্চ হ'ল R। ওকে, Q1ৰ বাবে Q2ত এটা ফ'ৰ্চ লাগিব F21, আৰু Q2ৰ বাবে Q1ত এটা ফ'ৰ্চ লাগিব, কাৰণ এইটো কি অপজিট ফ'ৰ্চ লাগিব, কাৰণ কি হ'ল, এইটোক ৰিপেল কৰিছে, দুটাই পজিটিভ চাৰ্জ হোৱাৰ কাৰণে, তেনেহ'লে F12। এতিয়া ঘটনা হ'ল, Q2 চাৰ্জে যেতিয়া ইয়াক কি কৰিব, Q1 চাৰ্জক ৰিপেল কৰিব, নিশ্চয় কি একটা পজিশ্যন ভেক্টৰ কি কৰিব, এই Q2 কি এইফালে কি কৰিব, এটা পজিশ্যন ভেক্টৰ লাগিব R21, কোনফালে, এইফালে, কাৰণ ইয়াৰ ৰেসপেক্টত ইয়ে কি হ'ব, ডিসপ্লেস হৈ যাব Q2, তো একটা পজিশ্যন ভেক্টৰ হ'ব R21। কিয় হ'ল R21, আৰু ভেক্টৰৰ যে কি আছে ডিৰেকশ্যনটো কোনফালে হ'ব, ফ'ৰ্চৰ ডিৰেকশ্যনতে হ'ব, কাৰণ কি আমি জানো কি ফ'ৰ্চ অলৱেজ কোনফালে লাগে বোলে, চাৰ্জত আমি কি চেণ্টাৰ টু চেণ্টাৰ লাইন জইনিঙৰ ফালে হ'ব লাগে, তাৰমানে এইফালে লাইনটো আমি জইন কৰি দিছোঁ, তেনেহ'লে এইফালে লাগিব, তেনেহ'লে কি হ'ব, আমি Q1ৰ ৰেসপেক্টত Q2 চাৰ্জ একটা ডিসপ্লেস হ'ব Q1ৰ পৰা, তেনেহ'লে সাপোজ হ'ল R21। ঠিক আছে, তাৰপিছত কি হ'ব, Q2ৰ ৰেসপেক্টত Q1 চাৰ্জ এটা ডিসপ্লেস হ'ব, এইটো হ'ব R12, কাৰণ Q2 ডিসপ্লেস হ'ব, Q1 ডিসপ্লেস হ'ব কাৰ ৰেসপেক্টত, Q2 ৰেসপেক্টত, Q1 চাৰ্জৰ কাৰণে কি R1 ইয়াৰ পজিশ্যন ভেক্টৰ হ'ব বা ডিসপ্লেসমেন্ট ভেক্টৰ, ডিসপ্লেস হ'ব কাৰণ ডিসপ্লেসমেন্ট ভেক্টৰ বুলি ক'ব পাৰি, আৰু Q1ৰ বাবে Q2 ডিসপ্লেস হ'ব, এইটো কি হ'ল R21। ঠিক আছে, এতিয়া চাওক, আমি কুলম্বছ ল মতে আমি কি পঢ়িলোঁ, F ইকুৱেল টু K ইনটু Q1 Q2 বাই R স্কয়ার। আমি কি জানো, ইউনিট ভেক্টরে কি বোঝায়, ডিরেকশন বোঝায়, ডিরেকশন। ঠিক আছে, তেনেহ'লে আমি ইয়াত কি কৰিম, F12 এই Q1 চাৰ্জৰ ক্ষেত্ৰত যদি আমি কৰোঁ, তাহলে F12 ভেক্টৰ ইকুৱেল টু কি লিখিব, ইয়াত একটা ইউনিট ভেক্টৰ হ'ব, কি ইউনিট ভেক্টৰ হ'ব, R12 ডিসপ্লেসমেন্ট ভেক্টৰ আছিল, R12 ইয়াত ইউনিট ভেক্টৰ হ'ব। এতিয়া চাওক, R12 মানে আমি কি লিখিব পাৰোঁ, কওকচোন, আমি লিখিব পাৰোঁ কি, ইউনিট ভেক্টৰ হ'লে কি হয়, ভেক্টৰটো লিখিব লাগিব, বাই কি হয়, ভেক্টৰটোৰ ম্যাগনিটিউড হয়, এইটো হয় ভেক্টৰটোৰ ম্যাগনিটিউড হয়, এইটো ফার্স্ট ইয়াৰত আমি পঢ়ি আহিছোঁ, এজেছ ফার্স্ট ইয়াৰত পঢ়ি আহিছিলোঁ, বোলে ইউনিট ভেক্টৰক আমি ক্যাপ চিহ্ন, সাপোজ R ভেক্টৰৰ ইউনিট ভেক্টৰ ওলাব লাগে, তাহলে R ক্যাপ ইকুয়াল টু কি লিখিম, এই ভেক্টৰটো বাই কি লিখিম, ভেক্টৰটোৰ ম্যাগনিটিউড মানে মান, তেনেহ'লে আমি ক্যাপ R12 ক্যাপৰ জায়গাত আমি কি লিখিম, K ইনটু Q1 Q2 বাই R স্কয়ার ইনটু কি লিখিম, R ভেক্টর 12 বাই R ভেক্টরের ম্যাগনিটিউড, R12 ভেক্টরের ম্যাগনিটিউড। ঠিক আছে, এতিয়া চাওক আমি কি লিখিম, Q1 আৰু Q2ৰ মাজত ডিস্টেন্স কিমান আছিল, R আছিল ন, তেনেহ'লে R12 ভেক্টৰ ইকুৱেল টু R21 ভেক্টৰ ইকুৱেল টু আমি কি লিখিব পাৰোঁ, ম্যাগনিটিউড অফ R1 R ভেক্টৰ হ'ব লাগিব, কাৰণ সিহঁতৰ মাজত দূৰত্ব কিমান আছে, R দি আছে, তাহলে R ইকুৱেল টু কি হ'ব, এই দুটা ভেক্টৰ কি হ'ব, ডিসপ্লেসমেন্ট যিমান হৈছে তাৰ ম্যাগনিটিউডৰ সমান হ'ব, বা ডিসপ্লেসমেন্ট ভেক্টৰৰ ম্যাগনিটিউডৰ সমান হ'ব। এতিয়া চাওক, তেনেহ'লে R12 জায়গাত আমি কি লিখিব পাৰোঁ, R12 জায়গাত R ভেক্টৰ বুলি লিখিব পাৰোঁ, F12 ইকুৱেল টু, और F12 ইকুৱেল টু আমি কি লিখিম, K ইনটু Q1 Q2 বাই R স্কয়ার ইনটু R12 ভেক্টর বাই ম্যাগনিটিউড অফ R12 মানে কি R ভেক্টর, और F12 ভেক্টর ইকুৱেল টু কি লিখিম, K ইনটু Q1 Q2 বাই R স্কয়ার ইনটু R কিউব ইনটু R ভেক্টর 12।
এইটো গ'ল এতিয়া আমি এইটো Q1 বাবে গ'ল এতিয়া আমি Q2 বাবে ওলাম চাওক Q2 বাবে Q2 কিমান ফোর্স লাগিব ভেক্টৰ ফৰ্মত তেনে F21 লিখিম কাৰণ ইয়াত F21 ফোর্স লাগিছে তেনেহলে কি লিখিম K into Q1 Q2 by R square into ইউনিট ভেক্টৰ R21 হ'ব এতিয়া চাওক R21 ইউনিট ভেক্টৰ মানে কি হ'ব এই ভেক্টৰ 2 বাই কি হ'ব ভেক্টৰ 2 ম্যাগনিটিউড হ'ব 21 আছিল না হ্যাঁ 21 তেনেহলে আমি R21 ত কি লিখিম F21 equal to K into Q1 Q2 by R square into R21 vector by magnitude of R21 vector এতিয়া চাওক F21 equal to কি লিখিম K into F21 equal to K into Q1 Q2 by R square into R vector 21 by magnitude of R21 vector মান কিমান R21 এর ভেক্টর মান কিমান R তেনেহলে কি লিখিম F21 equal to K into Q1 Q2 by R cube into vector of R21 এটা কিন্তু এই ভেক্টর রাশি দুটার কি হবে 21 equal to কি লিখিব পারিম F12 ভেক্টর equal to F21 ভেক্টর লিখিম কিন্তু বাট কি হল এই ফোর্স দুটো কি হল অলওয়েজ কি কৰিব অপোজিট সাইডত লাগিছে তেনে কি এটা নেগেটিভ বহাই দিব পারে কুলম্বস ল হল এইটোই কিন্তু অলপ বুঝার কারণে এটা দিলো ম্যাগনিটিউড ইন কেস অফ ম্যাগনিটিউড F21 equal to F212 ভেক্টর সমান হ'ব সমান আমি এটা F নাম দিলো ঠিক আছে ওকে